গাইজ কেনে আছে আপোনালোক? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। আৰু আজি আহিছোঁ মামাহঁতৰ ঘৰলৈ গাঁৱত। সঁচাকৈ খুব মানে ভাল লগা পৰিৱেশ গাঁৱৰ। যোনে গাঁৱত থাকে তাৰ মানে মাদকতাবোৰ গাঁৱৰ মানুহখিনিয়েহে বুজি পায়। সঁচাকৈ ভাল লাগে, গাঁও সঁচাকৈয়ে ভাল। আৰু মই আজি এটা প্ৰথম বস্তু দেখা পাইছোঁ আৰু সুধিছোঁ যে এইটো ধানখিনি মই আপোনালোকক দেখুৱাম। আৰু ধানটো কি কৈছিলে, গেদাগেদি ধান আৰু কি ধান কৈছিলে এইটো। আৰু এইখিনি ধানখিনি দেখা আছোঁ হা। এইটো কি ধান? কি এনফান্তা 2017 মানে আচৰিত। মামাহঁতৰ ঘৰলৈ আহি মানে ধান এইটো মই আচৰিত হ'লোঁ যে এতিয়া এনেকুৱা দিনত ধান হৈছে। তো মই সুধিলোঁ, কিবা এডফান্তা কৈছে আৰু কি ক'লে এইটো। মই মানে কি যিহেতু কি 2017 ধান আৰু কিবা গেদাগেদি ধান নাজানো, তাৰ মানে কি হৈছে খুব ভাল হৈছে বাৰু, পৰিৱৰ্তন হৈছে মানে মানুহবিলাকৰ মাইণ্ডবিলাক পৰিৱৰ্তন হৈছে। কিয় আগতে মানুহে মাত্ৰ এবাৰেই ধান ৰুই পিনে মাত্ৰ বাকীকেইটা দিন মানে ঘৰত ৰেষ্ট লৈ খেতি নকৰে। কিন্তু এবাৰ মই প্ৰথম আহি মামাহঁতৰ ঘৰত দেখা পালোঁ যে পথাৰকেইখন খালী হৈ পৰি থকা নাই। আৰু মই দেখা পাই সুধিলোঁ যে এই ধানবিলাক কি ধান, আৰু কিবা মানে কৈছে যে খুৰীবিলাকে কিবা গেদাগেদি ধান বুলিও কয়, আকৌ কি 2017 ধান মানে ক'লেই নহয় শুনা পালে। তো মই ভাবিলোঁ যে ভাল লাগিছে, যিয়ে নহওক বাৰু। আৰু এনেকৈ হ'লে আমাৰ যিবিলাক অসমীয়া ল'ৰা ছোৱালী, নিবনুৱা ল'ৰা ছোৱালীবোৰ গাঁৱত থাকে ন, তেখেতলোকৰ কাৰণে খুব ভাল। আৰু আমাৰ মানুহবিলাক ব্যস্ত হৈ থাকে, ব্যস্ত হৈ থকাটোৱে ভাল, মানুহ সদায় ব্যস্ত হৈ থাকিব লাগে। তো মই ভাবিলোঁ আপোনালোককো দেখুৱাওচোন কেনেকুৱা লাগিলে। মোৰ এনেকুৱা লাগিছে ধানৰ মাজে মাজে যাম নেকি, কাৰণ এনেকুৱা পৰিৱেশবোৰ, সেউজীয়া এটা পৰিৱেশ গাঁৱৰ, এই পৰিৱেশবোৰ সঁচাকৈয়ে ভাল লাগে, যিটো পৰিৱেশ নেকি গুৱাহাটীত পোৱা নাযায়। আৰু মোৰ ভাল লাগিছে, আহিছোঁ। আৰু মই মানে চাহখিনি খায়ে মামীহঁতৰ ঘৰৰ পৰা আহি গ'লোঁ। ইয়াত পথাৰৰ মাজৰ ধানখিনি দেখা পায়। তো আপোনালোকে ক'বচোন দেই এইটো কি ধান, মই ইমান নাজানো। মই নাজানো যিহেতু, আৰু আপোনালোকে কমেণ্ট কৰি জনাব যে এইটো ধান কি বুলি কয়। আৰু খুব ভাল হৈছে নহয় জানো, মাটিখিনি যাতে এনেই পৰি থকা নাই, কাৰণ খেতি কৰি আছে তেখেতলোকে। খেতি কৰি আছে মানে কি ঘৰত লক্ষী আহি আছে, প্লাছ ব্যস্ত হৈ আছে, মাটিখিনি এনেই পৰি থকা নাই। এনেকুৱাই হ'ব লাগে, মানুহ ব্যস্ত হৈ থাকিব লাগে, কাৰণ আমি কথাৰে নহয় কামেৰে আমি অসমীয়াক পৰিচয় দিব লাগিব। যদি আপোনালোকৰ ভাল লাগিলে কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব। আজিলৈ ভিডিঅ'টো বাই বাই। ইমান